নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো অন্য এটা বিশেষ ভাল খবৰ পঞ্চায়ত বিভাগৰ চাকৰি মুকলি হৈছে যদিহে আপোনালোকে এই চাকৰিবিলাকৰ কাৰণে এপ্লাই কৰিব বিচাৰে সম্পূৰ্ণ ডিটেইলছ জানিব বিচাৰে মোৰ ভিডিঅ'টি স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা এণ্ডিংলৈ এবাৰ ভালদৰে চাই ল'ব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে সো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰো PNRD Assam Recruitment 95 Coordinator Expert and Other Post আপোনালোকলৈ মুকলি কৰিছে তেওঁলোকে লিখিছে যে দি Commissionerate of Panchayat and Rural Development যেটো সমুকৈ PNRD Assam has released the latest notification for the recruitment of 95 post of Coordinator Expert Officer and other vacancy eligible candidates can apply আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে যদি আপোনালোকৰ এলিজিবিলিটি আছে তেতিয়া আপোনালোকে পদবিলাক এপ্লাই কৰিব পাৰিব এতিয়া ইয়াৰ অৰ্গেনাইজেচন হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট PNRD লাষ্ট ডেট হৈছে আপোনালোকৰ 11 জানুৱাৰী 2025 তাৰিখ আৰু টোটেল পোষ্ট আছে ইয়াত 95 টা পোষ্টৰ নাম হৈছে কোঅৰ্ডিনেটৰ এক্সপাৰ্ট অফিচাৰ আৰু আদাৰ পোষ্ট আছে এপ্লিকেশন আপোনালোকে অনলাইনৰ যোগেদি কৰিব লাগিব কেটেগৰী আসাম গভৰ্ণমেণ্টৰ জবছ হয় মোড অফ এপ্লাই অনলাইন অফিচিয়েল ৱেবছাইট pnrd.assam.gov.in এতিয়া জানো হক পোষ্টসমূহ কি পোষ্টসমূহ হৈছে ষ্টেট প্ৰজেক্ট অফিচাৰত আছে আপোনালোকৰ এটা পোষ্ট ষ্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুডত আছে এটা পোষ্ট ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰত আছে NRM যত দুটা পোষ্ট ডিস্ট্ৰিক্ট GIS এক্সপাৰ্টত আছে তিনিটা পোষ্ট তাৰ পিছত ব্লক GIS কোঅৰ্ডিনেটৰত আছে 14টা পোষ্ট ব্লক NRM এক্সপাৰ্টত আছে 37টা পোষ্ট আৰু ব্লক লাইভলিহুড এক্সপাৰ্টত আছে 37টা পোষ্ট টোটেল 95 টা পোষ্ট এতিয়া জানো হক বয়সৰ সময়সীমা বিলাক কিমান দিছে বয়সৰ সময়সীমা বিলাক দিছে ষ্টেট প্ৰজেক্ট অফিচাৰৰ কাৰণে 18 পৰা 45 বছৰ ষ্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুডৰ কাৰণে দিছে 18 পৰা 45 বছৰ ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ NRMৰ কাৰণে দিছে 18 পৰা 40 বছৰ ডিস্ট্ৰিক্ট GIS এক্সপাৰ্টৰ কাৰণে দিছে 18 পৰা 40 বছৰ ব্লক GIS কোঅৰ্ডিনেটৰ কাৰণে দিছে 18 পৰা 38 বছৰ ব্লক NRM এক্সপাৰ্টৰ কাৰণে দিছে 18 পৰা 38 বছৰ আৰু ব্লক লাইভলিহুডৰ এক্সপাৰ্টৰ কাৰণেও দিছে 18 পৰা 38 বছৰ এতিয়া জানো আহক এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব MTech BTech এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং আৰু পোষ্ট গ্ৰেজুৱেট নটিফিকেশনৰ ৰিলিজ ডেট হৈছে 11 ডিসেম্বৰ 2024 তাৰিখ আৰু ষ্টাৰ্টিং ডেট হৈছে 12 ডিসেম্বৰ 2024 তাৰিখ আৰু লাষ্ট ডেট হৈছে 11 জানুৱাৰী 2025 চন এতিয়া আপোনালোকে পদবিলাক কেনে ধৰণে এপ্লাই কৰিব যদিহে আপোনালোকৰ এলিজিবিলিটি আছে তেতিয়া আপোনালোকে পদবিলাক এপ্লাই কৰিব পাৰিব মোৰ ভিডিঅৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে আপোনালোকে পোনপ্ৰথমে লিংকটোত গৈ ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ যিবিলাক ৰিকোয়াৰ্ড ডকুমেন্টছ তেওঁলোকে বিচাৰিছে সকলোবোৰ ডকুমেন্টছ তাত আপলোড কৰিব আপলোড কৰাৰ পাছত একপি নিজৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু নিজৰ সহিটো তাত জমা কৰিব জমা কৰি কেটেগৰী ওয়াইজ আপোনালোকৰ যেটো আপোনালোকৰ এপ্লিকেশন ফিজ বিচাৰিব সেই এপ্লিকেশন ফিজটো দি আপোনালোকে সাবমিট বাটনত গৈ ক্লিক কৰি সাবমিট কৰি দিব বন্ধু বান্ধৱীসকল ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টি লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টি এবাৰ শেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল সো আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম